ছাত্ৰীসকল আৰএছ টিউশ্যন চেণ্টাৰলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি সমাধান কৰিব লৈছোঁ 10মান শ্ৰেণীৰ 5.3 অনুশীলনী 5.3 3 নম্বৰৰ প্ৰশ্নসমূহ। গতিকে আগৰ ভিডিঅ'বোৰ যদি চোৱা নাই তোমালোকে গৈ চাই লোৱা, তাতে 1 নম্বৰৰ আৰু 2 নম্বৰৰ গণিতসমূহ সমাধান কৰা আছে। আজি আমি সমাধান কৰিবলৈ লৈছোঁ 3 নম্বৰৰ গণিতসমূহ। চোৱা 3 নম্বৰত কি দিয়া আছে, ইয়াতে আছে এটা সমান্তৰ প্ৰগতিৰ 1 নম্বৰটোক দিছে, দিয়া আছে a = 5, d = 3, an = 50, n আৰু sn উলিওৱা। গতিকে nটো আমি আগতো 5.2 এক্সাৰসাইজ 5.2 আমি উলিয়াই আহিছোঁ। এতিয়া আমি ইয়াতে উলিয়াব লাগে sn, হয়নে? গতিকে চোৱা প্ৰথমতে আমি প্ৰশ্নটো লিখি ল'ম। এটা সমান্তৰ প্ৰগতিৰ সমান্তৰ প্ৰগতিৰ 1 নম্বৰটোত দিয়া আছে a = 5, d = 3, an = 50, n আৰু sn উলিওৱা। চোৱা এনেকৈ লিখিবা, প্ৰথমতে সমাধান বুলি লিখি ল'বা। বুলি যিখিনি দিয়া আছে এইখিনি আমি লিখি ল'ম। দিয়া আছে ফেনৰ কাৰণে ইমান ভালকৈ ভইচবোৰ অহা নাই, কিন্তু ইমান গৰমত ফেন নোহোৱাকৈ ভইচো দিব নোৱাৰি, গণিতখিনি কৰিবও নোৱাৰি। চোৱা দিয়া আছে a = 5, d = 3, an = 50। গতিকে চোৱা ইয়াতে প্ৰথমতে আমাক n আৰু sn উলিয়াব দিছে। a ওলোৱা ফৰ্মুলাটো আমাৰ কি আছিলে? an = কি আছিলে? চোৱা a + n - 1, d = কিমান দিয়া আছে? 50, হয়নে? গতিকে এৰ মান কিমান পাইছোঁ আমি? 5 + n - 1টো ৰাখি থৈ দিয়া, ডিৰ মান কিমান পাইছোঁ? 3 = 50। ইয়াতে 5টো সেইফালে লৈ যোৱা, ইয়াতে প্লাছ আছে সেইফালে গ'লে মাইনাছ হ'ব। n - 1 × 3 = 50 - 5। 50ৰ পৰা 5 গ'লে কিমান থাকিব? n - 1টো ৰাখি থৈ দিয়া, এইটো যিহেতু ইয়াৰ লগত পূৰণ হৈ আছে এইফালে আহিলে হৰণ হ'ব। 50ৰ পৰা 5 বিয়োগ কৰিলে আমাৰ থাকিব 45। 45ক আমি 3ৰে 15 বাৰ কাটিব পাৰোঁ, হয়নে? ইয়াতে চোৱা n - 1 -1টো আমি সেইফালে লৈ যাম, ইয়াতে আছে 15 + 1 এতেকে n = কিমান হ'ব? 16। আমাক কি কৈছিল প্ৰশ্নত? যে এনৰ মান আৰু এছনৰ মান উলিওৱা। এনৰ মানটো, গতিকে আমাৰ এনৰ মানটো ওলাই গ'ল, এতেকে আমি এনৰ মান উলিয়াব লাগিব। চোৱা sn = সূত্ৰটো আছিলে n/2 বন্ধনী টুৱাইছ a + n - 1 × d কুটিল বন্ধনী। চোৱা এনৰ মান কিমান পাইছোঁ আমি? ইয়াতে 16/2, ইয়াতে পাইছোঁ টুৱাইছ a। এৰ মান আমি কিমান পাইছোঁ? ইয়াতে দিয়া আছিল 5, হয়নে? 5 + এনৰ মান আমি কিমান পালোঁ? 16। 16ৰ পৰা 1 মাইনাছ কৰিলে কিমান হ'ব? ডাইৰেক্ট লিখা 15। যিহেতু তোমালোকে 10ৰ ল'ৰা ছোৱালী, ইমান আৰু টুকি টাকি বস্তুবিলাক লিখি থাকি আমি লাইনবোৰ বঢ়াই নাযাওঁ, হয়নে? যিমান কম সময়ত আমি মেথছ কৰি শেষ কৰিব পাৰোঁ সেইটো প্ৰচেছত কৰিম। গতিকে ডিৰ মান কিমান? এইখিনিৰ লগত d ইনটু হৈ আছে, গতিকে পূৰণ চিনটো দিয়ে লোৱা। ডিৰ মান হৈছে কিমান? আমাৰ ইয়াতে দিয়াই আছিল 3, হয়নে? গতিকে 3 বহাই দিয়া। আমি 2ৰে 16ক 8 বাৰ কাটিব পাৰোঁ। ইয়াতে 2 × 5 10 + 15 × 4 45। 8টো ইয়াতে বেকেট আছে, মানে 8টো এইখিনিৰ লগত পূৰণ হৈ আছে। গতিকে 8 × 10 + 45 55। 55ৰ লগত 8 এটা ইনটু কৰিলে কিমান হ'ব? 4 × 5 = 40, 0 4 × 5 = 40, 7ৰ 4 আছিল 44। এইটোৱে হ'ব আমাৰ এনসাৰ। গতিকে তাৰে পিছৰ প্ৰশ্নটো কি দিছে চোৱা। এনে 2 নম্বৰটো কি দিছে চোৱা।
দিয়া আছে এ ইজ ইকুৱেল টু 7 A13 ইজ ইকুৱেল টু 35 ডি আৰু S30ৰ মান উলিয়াব দিছে দেখিছানে এবাৰ কি কৈছে যে A ইজ ইকুৱেল টু 7 A13 ইজ ইকুৱেল টু 35 আৰু ডি আৰু SNৰ মান উলিয়াব দিছে গতিকে চোৱা ইয়াৰে গণিতখিনি আটাইখিনি একেবাৰে সহজ 2 নম্বৰটো চোৱা প্ৰশ্নটো তোমালোকে কিতাপৰ পৰা চাবা ইয়াতে সমাধান বুলি লিখি ল'বা সমাধান দিয়া আছে A ইজ ইকুৱেল টু 7 আৰু A13 ইজ ইকুৱেল টু 35 গতিকে A13 মানে আমি কি লিখিব পাৰোঁ ভাঙি দিয়া A প্লাছ 12D হয়নে ইজ ইকুৱেল টু 35 এর মান আমি কিমান পাইছোঁ এর মানটো বহাই দিয়া এর মান 7 প্লাছ 12D ইজ ইকুৱেল টু 35 হয়নে 7টো সেইফালে লৈ যোৱা 12D ইজ ইকুৱেল টু 35 মাইনাছ 7 যিহেতু এইফালে প্লাছ আছে ইয়াতে 12টো ইনটু হৈ আছে এইফালে আহিলে ডিভাইড হ'ব ডিটো এইফালে ৰাখি থৈ দিয়া 35ৰ পৰা 7 এটা গ'লে কিমান থাকিব 28 আকৌ 12টো আহি হৰণ হ'ব গতিকে 12ৰে আমি 28ক কাটিব নোৱাৰোঁ এইটোকো আমি 3ৰে কাটিব পাৰোঁ এইটোকো আমি 3 7 জাৰ 4ৰে কাটিব পাৰোঁ আমি 4 7 গুণ 28 4 3 গুণ 12 হয়নে এতেকে ডিৰ মান ওলাল আমাৰ 7/3 যেহেতু আমাক প্ৰশ্নটোত কি উলিয়াব দিছিল এবাৰ প্ৰশ্নটোত উলিয়াব দিছিলে ডি আৰু S13 উলিওৱা এতিয়া আমি S13 উলিয়াম চোৱা ইয়াতে কৰি দিছোঁ আকৌ S13 উলিয়াব লাগে এতিয়া হয়নে S13 SNৰ সূত্ৰটো প্ৰথমতে লিখি লোৱা n/2 twice A plus n minus 1 into D হয়নে এতেকে চোৱা 13/2 হয়নে S13 উলিয়াব দিছে না নাই ইয়াতে S13 বুলি লিখিব দিব পাৰা এটা লাইন তাৰপিছত টুৱাইছ A এৰ মান আমি কিমান পাইছিলোঁ ইয়াতে 7 প্লাছ n minus 1 এনৰ মান কিমান পাইছোঁ আমি এনৰ মান এইটোতকৈ 1 কম গতিকে 13ৰ পৰা 1 গ'লে 12 ডিৰ মান কিমান ডিৰ মান ইয়াতে কিমান পালোঁ 7/3 ইনটু 7/3 হয়নে এই 3ৰে আমি 12ক কাটিব পাৰোঁ কিমান বাৰ যাব 4 বাৰ গতিকে 13/2 2 ইনটু 4 7 14 প্লাছ 4 ইনটু 7 28 এতিয়া চোৱা 13/2 ইয়াতে বিকেট মানে ইয়াতে ইনটু হৈ আছে 28 আৰু 14 যোগ কৰিলে হ'ব 42 গতিকে 42ক আমি 2ৰে কাটিব পাৰোঁ কিমান বাৰ যাব 2 2 জাৰ 4 2 1 জাৰ 2 গতিকে 21 আৰু 30ক তোমালোকে পূৰণ কৰি চোৱা 13 আৰু 21 3 2 1 3 6 2 3 8 3 7 2 গতিকে ইয়াতে হ'ব 273 এইটোৱে হ'ব আমাৰ 2 নম্বৰটোৰ এনসাৰ হয়নে তাৰে পিছৰটো চোৱা তিনি নম্বৰটো চোৱা কি দিয়া আছে 3 নম্বৰটো দিয়া আছে A12 ইজ ইকুৱেল টু 37 D ইজ ইকুৱেল টু 3 A আৰু SN উলিয়াব দিছে ইয়াতে কি দিয়া আছে D দিয়া আছে আৰু A12 37 দিয়া আছে A আৰু SN উলিয়াব দিছে গতিকে চোৱা প্ৰথমতে প্ৰশ্নটো মই লিখি লৈছোঁ প্ৰশ্নটো প্ৰথমতে লিখি লৈছোঁ তাৰপিছত সমাধান বুলি লিখিবা সমাধান ইয়াত নহ'লে দিয়া আছে লিখিবা যিখিনি দিয়া আছে সেইখিনি আমি লিখি ল'ম দিয়া আছে D ইজ ইকুৱেল টু 3 আৰু A12 যেহেতু আমি ডিটো কিয় পিছত আগত লিখিলোঁ কিয়নো আমি A12টো ভাঙিব লাগিব হয়নে A12 ইজ ইকুৱেল টু 37 A12 মানে আমি কি লিখিব পাৰোঁ A প্লাছ 11D হয়নে ইজ ইকুৱেল টু 37 গতিকে এৰ মানটো আমাৰ
11 ডিৰ মানটো আমাৰ কিমান দিয়া আছে 3 ডিৰ মান ডিৰ ঠাইত বহাই দিলে আমাৰ এৰ মানটো ওলাই যাব 11 ইনটু ডিৰ মান পাইছোঁ 3 ইজ ইকুৱেল টু 37 চোৱা a প্লাছ 3 ইনটু 11 33 ইজ ইকুৱেল টু 37 গতিকে এইটো ৰাখি থৈ দিয়া 37 ইয়াতে আছে আৰু 33টো এইফালে লৈ যোৱা মাইনাছ হ'ব গতিকে a ইজ ইকুৱেল টু কিমান হ'ব আমাৰ 4 হয়নে আমাক প্ৰশ্নত উলিয়াব দিছে কি a আৰু s12ৰ মানটো উলিয়াব দিছে এৰ মানটো আমাৰ ওলাই গ'ল এতিয়া s12 মানে কি এইটো sn ৰ সূত্ৰটো sn ইজ ইকুৱেল টু n/2 a n ৰ মানটো আমি কি লিখিম twice a প্লাছ n minus 1 d গতিকে ইয়াতে এই n ৰ মানটো আমি 12 ধৰিব লাগিব চোৱা s12 ইজ ইকুৱেল টু 12/2 ব্ৰেকেট 2 ইনটু a এৰ মান পাইছোঁ আমি 4 প্লাছ n ৰ মান কিমান পাইছোঁ আমি 12 মাইনাছ 1 ডিৰ মান আমি কিমান পাইছোঁ ইয়াতে 3 হয়নে গতিকে 3 এতিয়া চোৱা 12ক আমি s কিমান উলিয়াব দিছিল s12 নে s13 চোৱা প্ৰশ্নত কি দিছে s12 ওলাব দিছে 3 নম্বৰটোত s12 গতিকে চোৱা 2ৰে আমি 12ক কিমান বাৰ কাটিব পাৰোঁ 6 বাৰ গতিকে ইয়াতে 6 2 ইনটু 4 8 প্লাছ 12ৰ পৰা 1 গ'লে কিমান হ'ব 11 ইনটু 3 কিমান হ'ব 33 হয়নে 6 ইয়াতে ব্ৰেকেট মানে কি ইয়াতে পূৰণ এটা আছে হয়নে 8 প্লাছ 33 কিমান হ'ব 41 এতেকে 41ৰ লগত 6 এটা পূৰণ কৰা 6 1 জাৰ 6 6 4 জাৰ 24 এইটোৱে হ'ব 3 নম্বৰটোৰ এনসাৰ একেবাৰে সহজ হয়নে তাৰ পিছৰটো চোৱা 4 নম্বৰটোত কি দিয়া আছে চোৱা 4 নম্বৰটোত দিয়া আছে a13 ইজ ইকুৱেল টু 15 s10 ইজ ইকুৱেল টু 125 d আৰু a10ৰ মান উলিয়াব দিছে চোৱা কিতাপখন তোমালোকে ওচৰত লৈ ল'বা যিখিনি দিয়া আছে এইখিনি লিখি ল'ম সমাধান বুলি দিয়া আছে লিখিবা দিয়া আছে a3 ইজ ইকুৱেল টু কিমান 15 a3 মানে আমি কি লিখিব পাৰোঁ a প্লাছ টুৱাইচ d তোমালোকে এইবিলাক গণিত 5.2ত কৰি আহিছা গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে এই ভিডিঅ'বোৰ চোৱা নাই এতিয়াই গৈ চাই লোৱা চোৱা a টুৱাইচ dটো এইফালে লৈ যাম 15 মাইনাছ ইয়াতে প্লাছ আছে টুৱাইচ d এইটো সমীকৰণ 1 বুলি লিখি থবা তাৰপিছত আকৌ কি কৈছে আকৌ s10 উলিয়াব দিছে হয়নে দিয়া আছে আকৌ s10 ইজ ইকুৱেল টু কিমান দিয়া আছে 1 to 5 125 s10 মানে আমি কি লিখিব পাৰোঁ ইয়াতে এইটো লিখিব পাৰোঁ নে নাই sn এইটো n ধৰিলে কি লিখিব পাৰোঁ n/2 টুৱাইচ a প্লাছ n minus 1 ইনটু d হয়নে গতিকে এই n ৰ ঠাইত আমি 10 লিখিব লাগিব চোৱা 10/2 বন্ধনী টুৱাইচ a প্লাছ 10ৰ পৰা 1 মাইনাছ কৰিলে কিমান হ'ব 9d এইখিনি পালোঁ এতিয়া চোৱা ইজ ইকুৱেল টু 125 এতিয়া চোৱা 10ক আমি 2ৰে কাটিব পাৰোঁ কিমান বাৰ যাব 5 বাৰ ইয়াতে থাকিব টুৱাইচ a প্লাছ 9d ইজ ইকুৱেল টু 125 5টো যিহেতু ইয়াতে পূৰণ হৈ আছে সেইফালে লৈ যাম হৰণ হ'ব টুৱাইচ a প্লাছ 9dটো থাকিব 125/5 হয়নে 5ৰে 125ক 25 বাৰ যাব এতিয়া চোৱা টুৱাইচ a এৰ মান কিমান 2 ইনটু এৰ মান আছিলে কিমান ইয়াতে চোৱা এৰ মান আমি কিমান পাইছিলোঁ 15 মাইনাছ টুৱাইচ d গতিকে ইয়াতে আমি এৰ মান বহাই দিম 15 মাইনাছ টুৱাইচ d প্লাছ 9d ইজ ইকুৱেল টু 25 এতিয়া চোৱা এই 2ৰে এইখিনি পূৰণ কৰা 2 ইনটু 15 30 মাইনাছ 2 ইনটু টুৱাইচ d 4d প্লাছ 9d ইজ ইকুৱেল টু 25 32 এইফালে প্লাছ হৈ আছে সেইফালে লৈ যোৱা আৰু 4 মাইনাছ আছে 9 প্লাছ আছে গতিকে 5d থাকিব ইয়াতে আৰু 32 সেইফালে গুচি যোৱাৰ লগে লগে মাইনাছ হৈ যাব
ডিটো ৰাখি থৈ দিয়া 5টো সেইফালে লৈ যোৱা 25ৰ পৰা 32 মাইনাছ আছে গতিকে ইয়াতে -5 হ'ব এইটো 5 পূৰণ হৈ আছে এইফালে আহিলে হৰণ হ'ব 5এৰে 5ক এবাৰ কাটিব পাৰোঁ কিন্তু ইয়াতে মাইনাছ আছে কাৰণে -1 হ'ব এতেকে d = কিমান হ'ল -1 আমাক কি উলিয়াব দিছিল d উলিয়াব দিছিল আৰু a10 উলিয়াব দিছিল এতেকে চোৱা এতেকে d ৰ মানটো আমি এতেকে a10 আমি কেনেকৈ ওলাম প্ৰথমতে আমি a ৰ মানটো উলিয়াই ল'ব লাগিব গতিকে এই d ৰ মানটো আমি সমীকৰণ 1 নম্বৰত বহুৱাই দিলে আমাৰ a ৰ মান ওলাই যাব চোৱা এতেকে d ৰ মান সমীকৰণ 1ত বহুৱাই পাওঁ সমীকৰণ 1ত বহুৱাই পাওঁ 1ত বহুৱাই পাওঁ 1 নম্বৰ সমীকৰণটো আছিল a = 15 - twice d d মানে -1 হয়নে চোৱা 15 মাইনাছে প্লাছ 2 × 1 2 15 + 2 সমান কিমান হ'ব 17 এতেকে আমি a ৰ মান যেহেতু 17 পালোঁ এতেকে আমাক উলিয়াব দিছে a10 মানে আমি কি লিখিব পাৰোঁ a + 9d a ৰ মান পাইছোঁ 17 প্লাছ 9 × d ৰ মান পাইছোঁ -1 চোৱা 17 প্লাছে মাইনাছে -9 17ৰ পৰা 9 গ'লে থাকিব আমাৰ 8 এইটো হ'ব আমাৰ নিৰ্ণয় এনসাৰ গতিকে আমাক উলিয়াব দিছিল d মানে -1 আৰু a10 মানে হৈছে 8 এইটোৱে হৈছে 4 নম্বৰটোৰ সমাধান পিছত 3ৰ 5 নম্বৰ প্ৰশ্নটো চোৱা দিয়া আছে d = 5 আৰু s9 = 75 a আৰু a9 উলিওৱা কি বুলি কৈছে যে d = 5 আৰু s9 = 75 a আৰু a9 উলিয়াব দিছে a উলিয়ালে আমি a9 নহয় যিমান উলিয়াব দিয়ে আমি উলিয়াব পাৰিম হয়নে একেবাৰে সহজ চোৱা প্ৰশ্নটো কিতাপৰ পৰা চাবা চোৱা দিয়া আছে সমাধান বুলি লিখি লৈ দিয়া আছে বুলি দিবা দিয়া আছে যিখিনি দিয়া আছে আমি সেইখিনি লিখিম d = 5 হয়নে s9 = কিমান দিছে 75 s9 মানে আমি কি লিখিব পাৰোঁ উত্তৰটো লিখি দিয়া s9 n ৰ জাগাত 9/2 বন্ধনী twice a প্লাছ n - 1 9 - 1 মানে কিমান হ'ব 9 - 1 d ৰ মান হৈছে * 5 = 75 এতেকে 9/2 twice a প্লাছ n - 1 8 8 × 5 40 = 75 এতিয়া 2টো এইফালে কি হৈ আছে হৰণ হৈ আছে সেইফালে যোৱাৰ লগে লগে পূৰণ হ'ব গতিকে 9টো থাকি যাব twice a প্লাছ 40 2টো এইফালে গ'লে পূৰণ হ'ব 75 × 2 চোৱা এইফালে 9ৰ লগত এই দুটাক আমি পূৰণ কৰিম 9 × 2 18 a প্লাছ 45 450 = এইটো হ'ব 2 5 × 10 = 0 7 1 2 7 × 14 = 15 ইয়াতে চোৱা 450টো ইয়াতে প্লাছ হৈ আছে 450 নহয় 9 4 × 36 এইটো এইফালে প্লাছ হৈ আছে সেইফালে লৈ যাম মাইনাছ হৈ যাব 150 - 360 গতিকে এইটো ৰাখি থৈ দিয়া 18টো সেইফালে লৈ যোৱা 360টো যিহেতু ডাঙৰ 360ৰ পৰা 50 গ'লে আমাৰ 150 গ'লে থাকিব 200 - 210 ইয়াতে 18টো এইফালে পূৰণ হৈ আছিল এইফালে অহাৰ লগে লগে হৰণ হৈ গ'ল এতিয়া 18এৰে আমি এইটো কাটিব নোৱাৰিম গতিকে চোৱাচোন কিমান সৰু কৰিব পাৰোঁ আমি 18ক কাটিব পাৰোঁ 3 6 3 × 18 6এৰে কাটিব পাৰিম 6 3 × 18 আৰু 6 5 × 30 ইয়াতে যেহেতু মাইনাছ আছে আকৌ 6 3 × 18 হয়নে এতেকে a = -35/3 গতিকে যেহেতু আমি a ৰ মান উলিয়াব দিছে a ৰ মান ওলাল a ৰ মান ওলোৱাৰ লগে লগে আমি a9টো উলিয়াব পাৰিম এতেকে a9 = কি লিখিব পাৰোঁ a + 8d হয়নে a ৰ মান কিমান পাইছোঁ -35/3 প্লাছ 8 × d ৰ মান আমি কিমান পাইছিলোঁ ইয়াতে 5 × মানে পূৰণ 5 চোৱা
-35/3 প্লাছ 8 5 গুণ 40। গতিকে ইয়াৰ তলত একো নাই, মানে এটা 1 আছে, 1 আৰু 3 লসাগু হ'ব 3, ইয়াতে হ'ব -35। যিহেতু ইয়াৰ তলত এটা 1 আছে গতিকে 3ৰ লগত এইটো ডাইৰেক্ট পূৰণ হ'ব, 120 হ'ব। তেতিয়াহ'লে 120ৰ পৰা 35 বিয়োগ কৰিলে আমি পাম 85/3। এইটোৱে হ'ব আমাৰ 5 নম্বৰটোৰ এনচাৰ।